ছাৰ আপোনালোকৰ 2% দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনালোকে 60% দিয়ে লাভ কৰি আছে। তেনে ক্ষেত্ৰত পৰৱৰ্তী জুলাই মাহৰ পৰা আপোনালোকৰ আকৌ নতুনকৈ দিয়ে বৃদ্ধি হ'ব। তেনেহ'লে যিটো অক্টোবৰত লাভ কৰিব, সেয়েহে জুলাই মাহত আপোনালোকৰ দিয়ে কিমানকৈ বৃদ্ধি পাব ইয়াকে লৈ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তেওঁলোকৰ সূচকাংশ প্ৰকাশ পাইছে। আৰু প্ৰতি 6 মাহৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ দৰমহা আৰু পেঞ্চন হিচাপে দিয়ে বৃদ্ধি পায়, এয়া আপোনালোকে জানে। আৰু সদ্যহতে এয়া চাব মাৰ্চ মাহৰ সূচকাংশ প্ৰকাশ পাইছে। আৰু যিটো বৃদ্ধি হৈছে এইবাৰ 0.6 অংক বৃদ্ধি হৈ এয়া 149.1 হৈছেগৈ। আৰু এয়া আমি পোনে পোনে দিয়ে বৃদ্ধি কৰা যি কেলকুলেটৰ আছে তাত আমি লৈ যাম আৰু তাত গণনা কৰিম, যাতে পৰৱৰ্তী আপোনালোকৰ জুলাই মাহৰ পৰা আকৌ দিয়ে কিমান বৃদ্ধি হ'ব সেয়া জানিবলৈ সক্ষম হ'ব। এয়া চাব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহৰ আমি সূচকাংশ দিছোঁ। এয়া মাৰ্চৰ 149.9, যাৰ ফলত হৈছেগৈ 61.93, তাৰমানে প্ৰায় 62 সূচকাংশ হৈছেগৈ। তেনে ক্ষেত্ৰত আপোনালোকৰ যি আজিৰ তাৰিখত 2% দিয়ে বৃদ্ধি হোৱা নিশ্চিত হৈছে। আৰু এনেদৰে এয়া চাব এপ্ৰিল, মে' আৰু জুন আৰু 3 মাহৰ সূচকাংশ প্ৰকাশ কৰিবলৈ বাকী। যদি আৰু এই 3 মাহৰ এনেই ধৰণে সূচকাংশ প্ৰকাশ পাই থাকে, তেনেহ'লে অহা জুলাই মাহৰ পৰা আপোনালোকে আকৌ 4% মৰগীয়া বানচ বৃদ্ধিৰ লাভালাভ পাবলৈ সক্ষম হ'ব। সেয়েহে এই আছিল দিয়ে বৃদ্ধি সম্বন্ধীয় আগতীয়াকৈ খবৰ। আপোনালোকৰ প্ৰতিটো সৰু আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি আঁকোৱালি ল'ব নাপাহৰিব। ধন্যবাদ।